গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ধোপাকুৰা গাঁৱত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতি গাঁওবাসীৰ। যি সময়ত অসম চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়ত জল জীৱন মিছন আঁচনিৰ পৰা বঞ্চিত ধোপাকুৰা গাঁও। মন কৰিবলগীয়া যে গাঁওখনত ঘৰে ঘৰে দমকলৰ ব্যৱস্থা আছে যদিও সেই পানী সেৱনৰ বাবে উপযোগী নহয়। আইৰণযুক্ত পানী সেৱন কৰিবলগীয়া হোৱাৰ অভিযোগ গাঁওবাসীৰ। বিশুদ্ধ খোৱা পানীৰ নামত খাইছে বৰবিষ। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ অনুৰোধ গাঁওবাসীৰ। ধোপাকুৰা গাঁৱত দুটা জল জীৱন আঁচনি হৈছে, কিন্তু আজিলৈকে এই গাঁৱত কোনো পানীৰ সুবিধা কৰি দিয়া নাই। এই গাঁওখনত পানী বহুত বেয়া, আইৰণ পানী, কাপোৰ চোপোৰ ধোৱা নাযায়, খাওয়া নাযায়, সৰু সৰু বাচ্চাই খাই ভৱিষ্যতে কিবা অসুখ হ'ব বুলি ই কৈছে। মই ঠিকাদাৰবিলাক বহুত কৈছোঁ যে এই গাঁওখনক পানী দি সুবিধা কৰি দিব লাগে। ঠিকাদাৰবিলাকে ঠিকাদাৰ কয় সিহঁতে দিব, সিহঁতে কয় সি দিব। আজিলৈকে কোনো পানীৰ ব্যৱস্থা কৰা নাই। জল জীৱন নলগাৰা এটা আছে, ধোপাকুৰা গাঁৱত এটা আছে। না, পানী পোৱা নাই। এইটো গাঁৱত ভাত ৰাখিছে সিহঁতে। হয়, প্ৰত্যেকটা ঘৰতে এনেকুৱা আইৰণ পানী। প্ৰায় 50-60টা ঘৰ আছে ইয়াতে। প্ৰত্যেকটা ঘৰতে আইৰণ পানী, পানী খাওয়া নাযায়। চৰকাৰৰ কাছে মই এইটো অনুৰোধ কৰোঁ, হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কাছে এইটো অনুৰোধ কৰোঁ যে এই গাঁওখনত পানী ব্যৱস্থা কৰি, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি অতি সোনকালে যেন বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ে। আঙ্গুরে হিনতে দেয় নাই, আমরা দেখা দি কই খালকা দিম এরপরে আর খবর না হেও না। আমরা তো আয়রন পানি খাইতেছি, পানি ইকরে বালু চিয়া আর গাও বুদ্ধ গোসল দেওয়া এরকম কষ্ট। আমরা বিল কাছার পানি ডুব দেই, পোলাহানে আয়রন পানি খায়, কিছু করা যায় না এখন দিয়ে। আঙ্গুরে এখন এটা অনুরোধ আঙ্গুরে সরকারের কাছে, আঙ্গুরে অনুরোধ যে আঙ্গুরে পানিটা ভালো পানি দেওয়ার চেষ্টা করে। ব্যুরো রিপোর্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।